सच्चिदानन्दरूपाय विच्युतिपत्यादिहेतवे रापत्राय विनाशाय श्रीकृष्ण वयं नमः। सच्चिदानन्दरूपाय विच्युतपत्यादिहेतवे आपत्राय विनाशाय श्रीकृष्ण वयं नमः। श्रीकृष्ण गोविन्द हरे मुरारी हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव। আজন্মৰ সেৱাৰ স্থলী প্ৰভু সমস্ত একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ সমাপন হৈ গ'ল। কলিযুগৰ ৰজা পৰীক্ষিতক গংগাৰ তীৰত শুকগুৰুৱে ভগৱান কৃষ্ণই যেনে যেনে ধৰণৰ লীলা অৱতাৰ ৰূপায়ণ কৰিলে কৃষ্ণ চৰিত্ৰ ঈশ্বৰ গুঞ্জক হৰিৰ গুঞ্জক ৰাম নাম মহামৃত তত্ত্ব পৰীক্ষিত ৰজাক হুবহু প্ৰদান কৰি গ'ল। আৰু এই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ যি নাম ভগৱন্তৰ যি চৰিত্ৰ যি গুঞ্জক সেই কুৰুপৰ্য মানে হ'ল পৰীক্ষিত ৰজাক কুৰুপৰ্য বুলি কৈছে। ভগৱন্তৰ এই গুঞ্জক যিসকল ভকতে যিমান পৰিমাণে কীৰ্তন কৰিব শ্ৰৱণ কৰিব যিমান কীৰ্তন পৰায়ণ হৈ যাব যিমান পৰিমাণে ভগৱন্তৰ বিষয়ে ক'ব পাৰিব কীৰ্তন কৰিব পাৰিব সিমান পৰিমাণে হেনো সেইসকল মহান লোক জগতৰ পূজ্য হৈ যায় বুলি কৈছে। সেই কুৰুপৰ্য যিসকল মানুহে কৃষ্ণৰ গুঞ্জক যিমান পৰিমাণে কীৰ্তন কৰিব ভগৱন্তৰ গুঞ্জক সেই সকলো মানুহ সিমান পৰিমাণে হেনো জগতৰ পূজ্য হৈ যায়। নৱধা ভক্তিৰ ভিতৰত ভগৱন্তৰ গুঞ্জক কীৰ্তন ভক্তিও এক বিশেষ ভক্তি। সেইকাৰণে কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত এই কথাষাৰ কৃপা কৰিছে এইবুলি কীৰ্তনৰ মহিমা বখানিছে মন কৰিব লগা কি বুলি কৈছে। ই কলিত কীৰ্তনে হোৱে ভকত আতপৰে লাভ নাহি লোকত। পুলিচ হেনো আৰে চাৰিটা যুগত সত্য ত্ৰেতা দ্বাপৰ যুগলৈকে ভকত কেইজন? আমাৰ ভাগৱত গ্ৰন্থৰ সংখ্যা মৰ্মে
এই তিনিটা যুগত হেনো ছজনে ভকত হ'ল উদ্ধৱ মৈত্ৰেয় জাম্বুবান বিভীষণ হনুমান এই ধৰণে 12জনহে বৈষ্ণৱ হ'ল 6জনহে ভকত হ'ল বুলি কয় আমাৰ কৃপালু গুৰুজনে কৈছে যে যুগ পৰিৱৰ্তন হোৱাৰ লগে লগে কলি যুগৰ আগমন হোৱাৰ লগে লগে এই সত্য তেতা দ্বাপৰ যুগলৈকে 6জনহে ভকত 12জনে বৈষ্ণৱ হোৱাৰ অংকটো এতিয়া আৰু নাই বুলি কৈছে এলে নামৰ মহামহিমা এতিয়া কলি যুগত তাৰ অৰ্থ এইটো নহয় সত্য যুগত তেতা যুগত দ্বাপৰ যুগত নামৰ মহিমা নাছিল সেইটো কথা নহয় অৰ্থাৎ সত্য তেতা দ্বাপৰ যুগত ধ্যান কৰি যাগ যজ্ঞ কৰি পূজা পাৰ্বণ কৰি যি ফল পাইছিল সেই ফল কলি যুগৰ অলপমতি অলপ আয়ুৰ মানুহ হোৱা সত্ত্বেও ৰাম কলিত হৰিৰ কীৰ্তনে আতি পাৱে বৈকুণ্ঠ সহত্ৰিশ জাতি বিশেষ এই সম্প্ৰদায় ইমানটাই সম্প্ৰদায় এই সকলো সম্প্ৰদায়ে 34 সম্প্ৰদায়ে ভগৱন্তৰ গুঞ্জক কীৰ্তন কৰি পৰম গতি সাধন কৰিব পাৰে কলিত কেৱলে কীৰ্তনে কৰি বন্ধ চিনিধি হোৱে আপুনি হৰি কীৰ্তন ভক্তিৰ মহামহিমা ইমান মহান এইবোৰ কলিযুগত কীৰ্তন কৰিয়ে হেনো সংসাৰ বন্ধন খণ্ডন কৰি মায়াৰ বান্ধ ছিঙি নিজে হৰি হৈ যাব পাৰে ইমান কীৰ্তন ভগৱন্তৰ নাম কীৰ্তনৰ ইমান মহামহিমা সেইকাৰণে পৰীক্ষিত ৰজাক মহামুনি শুকগুৰুৱে কৈছে হে পৰীক্ষিত ৰাজন যিজন কৃষ্ণৰ গুণ কীৰ্তন কৰি মানুহ জগতৰ পূজ্য হৈ যাব পাৰে আৰু অসংখ্য সাধু সন্ত মহামহন্ত জগতৰ পূজ্য হৈ গৈছে ভগৱন্তৰ কৃপা লাভ কৰি গৈছে কিন্তু আমি একেই ভাগৱত একেই কৃষ্ণ একেজন ঈশ্বৰকে সেইসকল সাধুসন্ত একে ভাগৱতকে সেইসকল সাধুসন্ত মহান লোকসকলে মহান হৈ গ'ল জগতৰ পূজ্য হৈ গ'ল আৰু আমি কিন্তু বিশেষকৈ অধম আজিও কিন্তু একেবাৰে তলত পৰি থকা কাৰণটো কি এই সম্পৰ্কে এটা কাহিনী মোৰ মনত পৰিছে আৰু মোৰ বাস্তৱ জীৱনৰ লগত প্ৰায় ৰচিত মানে এসময়ত এটা শিয়াল বুঢ়া হ'ল এই বুঢ়া শিয়ালটো আগৰ দৰে বকে চিকাৰ কৰি দৌৰি ঢাপলি চিকাৰ কৰি আহাৰ গ্ৰহণ কৰিব নোৱাৰা হ'ল বহুদিন খাবলৈ পোৱা নাই মাংস কেনিও আহাৰ পোৱা নাই শিয়ালটোৱে মনৰ দুখ মনতে ৰাখি এদিন ভাবিলে নাই নাই মই আজি আৰু এই গাঁওখনত সোমাওঁ এইবুলি ৰাতি মাজভাগত আৰু এখন গাঁৱত শিয়ালটো সোমাল কাৰোবাৰ ক'ৰবাত হাঁহ বান্ধি থোৱা ছাগলী বান্ধি থোৱা আছে নিশ্চয় আৰু মই কিবা এটা অংশ মিলাব লাগিব এই শিয়ালটোৱে ইঘৰৰ পাছেদি সিঘৰ আগফালেদি এনেকৈ ইঘৰৰ পৰা সিঘৰলৈ গৈ আছে গৈ থাকোঁতে মানে এটা কুকুৰে শিয়ালটোক দেখি ভয়ানক আৱাজ কৰি খেদি আহিলে শিয়ালটো মানে প্ৰাণৰ আতুৰ হৈ মানে দৌৰিবলৈ দৌৰি যাওঁতে শিয়ালটোৱে মনিবই নোৱাৰিলে সেই গাঁওখনত
এজন ধোবা আছিল। ধোবাজনে আনৰ কাপোৰ সৰহকৈ ধুব লগা হয় কাৰণে মাটিত খান্দি লোৱা এটা কুঁৱাত তাতে সৰিয়াকৈ নীল কিছুমান সৰিয়াকৈ ঢালি পানীবোৰ নীলা কৰি লৈছিল আৰু তাতে কাপোৰবিলাক জুবিয়াই নীল দিয়ে। বেলেগে বাচন নলয় আৰু সলহীয়া সৰহীয়া কাপোৰ বগা কাপোৰ জুবিয়াবলগীয়া হয়। এই গোটেই কুঁৱাটোৰ পানীখিনি নীল দি নীলা কৰি থৈছিল। শিয়ালটোৱে কুকুৰৰ ভয়ত দৌৰি যাওঁতে জপংকৈ কুঁৱাটোত সোমাল। এই উঠিব নোৱাৰা হ'ল, কাৰণ পাৰত কুঁৱাৰ পাৰত কুকুৰটো ৰৈ আছে। কুকুৰটোৱেও মানে শিয়ালক ধৰাৰ অপেক্ষাত আমনি লাগি ইয়াৰ কুকুৰ গুচি গ'লগৈ। এই শিয়ালটোৱে আৰু কুমুৰীয়া ৰাতিৰ কথা, ঠাণ্ডা দিনৰ কথা, সি যেনে তেনে বাকুহি বেলি যেনে তেনে সি পাৰলৈ উঠিল। উঠি সি পন চাতে হাবি মাজলৈ সোমালগৈ। থৰথৰকৈ কঁপিছে আৰু পিছদিনা ৰ'দ যেতিয়া আহিল তাৰে গাটো শুকোৱালৰ লগে লগে সি নিজৰ শৰীৰটোক নিজে চাই খুব ভাল পাইছে। বাহ, মোৰতো ৰংটো একেবাৰে বেলেগ হৈ গ'ল, বাকী শিয়ালবোৰে মোক এতিয়া ধৰিব নোৱাৰে। মই এটা কাম কৰোঁ, মই এই বনাঞ্চলত যিমানবিলাক বন্যপ্ৰাণী আছে সকলোকে নিমন্ত্ৰণ দিওঁ আৰু এখন সভা পাতোঁ। সকলো বাঘ, সিংহ আৰু কুকুৰ, মেকুৰী যিমানবিলাক বন্যপ্ৰাণী আছিল, শিয়াল সকলোকে নিমন্ত্ৰণ দিলে আৰু এই সকলো বন্যপ্ৰাণীয়ে বাঘ সিংহই দেখি এই এনেকুৱাটো নীলা এনেকুৱা এটা প্ৰাণী দেখা নাই সিহঁতে কোনোদিনে। এতিয়া এই শিয়ালটোৱে সকলোবিলাক প্ৰাণী সম্বোধন ধৰি বাঘ সিংহক ক'লে যে হেৰা ভাইহঁত, মোক প্ৰজাপতি ব্ৰহ্মাই একদম ব্ৰহ্মলোকৰ পৰা মোক পঠাইছে, মোক বনাঞ্চলৰ ৰজা পাতি পঠাইছে। গতিকে মই বনাঞ্চলৰ প্ৰজাপতিৰ আদেশ মৰ্মে মই ৰজা হ'ব লাগে। তোমালোকে যদি সমৰ্থন কৰা তেতিয়াহ'লে মই মোৰ বাকী দায়িত্ববোৰ মই বেলেগ বেলেগ শিতানত আমরা সমস্তক ভগাই দিওঁ। এতিয়া সকলো বন্যজন্তুৱে ক'লে হ'ব হ'ব ৰাজন, আপুনি আমাৰ ৰজা। এই শিয়ালে বাঘক ক'লে বাঘ মোৰ মহামন্ত্ৰী পদত থাক। সিংহক ক'লে তুমি সেনাপতিৰ দায়িত্বত থাকা। এই বাঘ আৰু সিংহ সেনাপতি আৰু মন্ত্ৰী দুয়ো বিভিন্ন ধৰণৰ হৰিণা আদি খাদ্যজনিত প্ৰাণীবিলাক ধৰি আনে আৰু এই ৰজা শিয়ালক, মানে শিয়াল বুলি কোনো হ'ব নাই, ৰজা, এই ৰজাক আৰু যোগান দিয়েহি, ৰজাই খায়। এইদৰে খাই আছে বহি বহি শিয়ালটোৱে। এদিন সি মনতে এটা ভাৱ হ'ল, হাইৰে হাই, মোকতো বাকীবোৰে কোনো চিনি নাপায় খাটাং, কিন্তু মোৰ জাতীয় যিবিলাক শিয়াল আছে এইবিলাকে মোক হয়তো গণ্ডগোল লগাব পাৰে, সিহঁতে হয়তো মোক চিনি পাই যাব পাৰে। মই এটা কাম কৰোঁ, এই সিংহ আৰু বাঘক ক'লে, সেনাপতি আৰু মন্ত্ৰীক ক'লে, হেৰা সেনাপতি আৰু মন্ত্ৰীবৰ, মোৰ ৰাজ্যত এই শিয়ালবোৰ আমাৰ এইফালে আহিবলৈ নিদিবা, ইহঁতে বহুত ধুতং, ইহঁতক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া, কোনো ইয়াত থাকিবলৈ নিদিবা। সেইদিন ধৰি ৰজাৰ হুকুমেই কাম আৰু হুকুম মৰ্মে বাঘ আৰু সিংহই শিয়াল খেদাত লাগি গ'ল। আৰু শিয়াল দেখিবই নোৱাৰে, কাৰণ ৰজাৰ হুকুম। গতিকে সিংহ সেনাপতি আৰু বাঘ মন্ত্ৰীক লগত লৈ শিয়াল আৰু মুঠতে বনাঞ্চলত থাকিবলৈ নিদিয়ে। এই শিয়ালবোৰৰ বৰ সংকট হ'ল, আৰু শিয়ালবোৰে গোট খাই এদিন আলোচনা কৰিছে, হেৰৌ ইয়াৰ আগতোতো আমাৰ এই বনাঞ্চলত বহুত কেইজন ৰজা হৈ গ'ল, মৰি গ'ল ৰজা হৈ। কোনোজন ৰজাৰ দিনত আমাৰ নিচিনা শিয়ালবোৰকতো ইমান অত্যাচাৰ কৰা নাছিল। এইজন কেনেকুৱা ৰজাও, দেখাততো আমাৰ নিচিনাই দেখোন, তাৰ ৰংটোহে বেলেগ, হ'লেওতো ৰজাই এটা বৰ বুদ্ধিয়ক শিয়াল আছিল শিয়ালবিলাকৰ ভিতৰত। সি ক'লে, হেৰৌ ৰচোন ৰ, এটা কাম কৰোঁ, ই আমাৰ নিচিনাই, তাৰ নখ, হাত, ভৰি, চকু, কাণ, গাৰ গঠন গোটেইবোৰ আমাৰ ৰংটোহে আমাতকৈ বেলেগ নীলা। ই নিশ্চয় কিবা এটা ৰহস্য আছে, শিয়ালেই হ'ব লাগিব। কেনেকৈ চিনি পাম, ৰচোন আমি একদম গোপনে গোপনে গৈ থাকিম, তাৰ ৰাজদৰবাৰৰ ওচৰত গৈ আমি গালে গোটেই সোপা হোৱা দি দিম ৰাতি, তেতিয়া চাম নহয় আমাৰ হোৱা শুনি কি কৰে।
শিয়ালবিলাকে গোপনে গোপনে গৈ ৰাজদৰবাৰৰ ওচৰত আৰু ৰজা শিয়াল য'ত বহি আছিল তাৰ অলপ নিলগতে সিহঁতে আৰু হোৱা দিবলৈ ধৰিলে। হোৱা দিয়া শুনি এতিয়া ৰজা শিয়ালে ওপৰলৈ মূৰটো তুলি আন থিয় কৰি অকণমান সময় থৰ লাগি ৰ'ল, ৰৈ সিও হোৱা দিবলৈ ধৰিলে। যেতিয়া হোৱা দি দিলে গোটেই শিয়ালবিলাক, গোটেই বন্য প্ৰাণীবিলাক ই যে আচল শিয়াল নহয়, পৰিচয়টো কিন্তু পাই গ'ল। এতিয়াও হয় নাম একে বস্তুৱেই, হয় ভাগৱত একে বস্তুৱেই, হয় ঈশ্বৰ একেজন ঈশ্বৰক উপাসনা কৰি একেজন ঈশ্বৰৰ নামৰ আশ্ৰয় কৰি জগতৰ পূজ্য হৈ গ'ল শত সহস্ৰজন। কিন্তু আমি বহুত তলত থাকি গ'লোঁ। বোলে গোসাঁই আছে সদিয়াত, আমি আছোঁ ইয়াত, পৰি পৰি সেৱা ধৰো কথা লৰে সিয়া। মানে গোসাঁই আমাৰ ঈশ্বৰ বহুত দূৰত থাকিব লগা হ'ল, আমিও ঈশ্বৰৰ পৰা বহুত দূৰত থাকিব লগা হ'ল। যাই নহওক প্ৰভু, সমস্ত পৰৱৰ্তী সময়ত আমি নিশ্চয় আগবাঢ়িম। গতিকে আমাক ভাগৱত গ্ৰন্থই, ভাগৱত ধৰ্মই আমাক এটা বিশেষ সুবিধা দিছে। কি ভাগৱত ধৰ্ম মানে কি? ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে আমি বিশেষ কিবা অভিজাত্য বৰ্ণত জন্ম হোৱা হ'বও নালাগে, বিশেষ শাস্ত্ৰত পাৰ্গত থকা হ'বও নালাগে। কি বুলি কৈছে? নিমিৰজাৰ আগত 9জন সিদ্ধৰ ভিতৰত কবি নামৰ সিদ্ধগৰাকীয়ে কি বুলি ক'লে? অ ৰাম আপুনি আচৰি ধৰ্ম আনক শিকাই, আকে বুলি ভাগৱতী ধৰ্ম নিমিৰাই। আপুনি মই কিমান জানো, কিমান শাস্ত্ৰ পঢ়োঁ সেইটো আচল কথা নহয়। যিকণ জানো, যিকণ বুজিছোঁ তাক নিজৰ জীৱনত পালন কৰাটোহে আচল কথা। আমি যদি নিজে কোনো পালন নকৰোঁ, কেৱল শিয়াল বুদ্ধিৰে সৈতে যদি সমাজৰ পৰা মান, সমাজৰ পৰা অৰ্থ সংগ্ৰহত লাগোঁ, টোপোলা সংগ্ৰহত লাগোঁ, তেতিয়াহ'লে আমাৰ এই টোপোলা বেছিদিন নচলিব, আমাৰ এই মান কালেকশ্যনটো বেছিদিন টিকি নাথাকিব। এনে এটা দিন আহিব যিটো দিনত আমাৰ কিন্তু সম্পূৰ্ণ পৰিচয় মুকলি হৈ যাব। ভাগৱত ধৰ্মই কিন্তু সেইটো কোৱা নাই। আপুনি বিশেষ জানিবও নালাগে, যিকণ জানিছে তাকে কিন্তু নিজে আচৰাটোহে আচল কথা। সেইকাৰণে আমি ভাগৱত ধৰ্ম এনেহেন এক মহান বস্তু, যি ভাগৱতৰ যোগেদি আমি প্ৰত্যেকজন ব্যক্তিয়ে জীৱনতে আমি মহামুখ্য পদৰ গৰাকী হৈ যোৱা সুবিধা আমাৰ কাৰণে ভাগৱত গ্ৰন্থই কৃপা কৰিলে। কৃষ্ণ।